নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰত এটা আঁচনি লৈ আহিছোঁ, যেটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আপোনালোকে গম পায়, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি। যোনে আগৰ পৰা অসমৰ ভিতৰত এই কেন্দ্ৰীয় চৰকাৰৰ যি বিজুলী ঘৰ আঁচনিত কাম কৰি আছে, সেইসকলক কৰিব। আৰু নতুনকৈ যদি কোনো ব্যক্তি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া আঁচনিত কাম কৰিম বুলি ভাবি আছে, নগাঁও ডিষ্ট্ৰিক্টত, অসমৰ ভিতৰত নগাঁও ডিষ্ট্ৰিক্টত মাত্ৰ 10জন ল'ৰাৰ আমাৰ কাৰ্যকৰ্তা দৰকাৰ পৰিছে। গতিকে নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত যদি কোনো ব্যক্তিয়ে আমাৰ এই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া আঁচনিত কাম কৰিম বুলি ভাবি আছে, আমাৰ কণ্টেক্ট নম্বৰ দিয়া যাব, আমাৰ স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া যাব। আপোনালোকে কণ্টেক্ট কৰিব। যদি আপোনালোকে ভাবিছে যে ঘৰত বহি থাকি কোনো কাম কাজ নাই, গতিকে আমাৰ লগত যোগাযোগ কৰক। আপোনালোকে মাহিলী 20,000 টকা আৰু আপোনালোকৰ যেনেকৈ আপোনাৰ পৰিবহণ কৰাৰ যিমানবিলাক খৰচা আছে 5,000 টকা, টোটেল 25,000 টকা আপোনালোকে মাহিলী ইনকাম কৰিব পাৰিব। আৰু এক্সট্ৰা ইনচেন্টিভ ইনকামো আছে, যিহেতু আপোনালোকৰ যি আমাৰ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া আঁচনি গাঁৱে গাঁৱে যাব লাগিব। আপোনালোকে 1 মাহৰ ভিতৰত কমচে কম 10টা মান আপোনালোকে বিনামূলীয়া আঁচনি মানুহক দিব। তাৰ পৰা আপোনালোক ইনচেন্টিভ ইনকাম এটা হ'ব। যদি কোনো ব্যক্তি ভাবিছে যে আমি প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ যি প্ৰধানমন্ত্ৰী ঘৰ বিনামূলীয়া বিজুলী আঁচনি আপোনালোকে কৰাম বা কৰিম বুলি ভাবি আছে, অতি সোনকালে যোগাযোগ কৰক। আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত যদি কোনোবা চাই আছে, যদি কোনো ব্যক্তি আছে যে আমি কোনো কাম কৰা নাই, বৰ্তমান আমি খালী আছোঁ, গতিকে আপোনালোকক জনাইছোঁ, আপোনালোকে অতি সোনকালে যোগাযোগ কৰক। নগাঁও ডিষ্ট্ৰিক্টত 10জন আমাৰ পাৰ্টিৰ দৰকাৰ হৈ আছে এই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া আঁচনিত কাম কৰিবলৈ। আপোনালোকে মাহিলী 25,000 টকা পাব, 25,000 আপোনালোকে চেলাৰী পাব। 25,000ৰ ভিতৰত আপোনাৰ 5,000 টকা আপোনালোকে আপোনাৰ যি PA দিয়ে আপোনালোকে যেতিয়া ডিউটি কৰিব ফিল্ডৰ কাৰণে গাড়ী তেলৰ যিটো খৰচাটো পাব আপোনালোকে। আৰু ফিক্স যিটো দৰমহা থাকিব আপোনালোকে 20,000 টকা পাব। আৰু ইয়াৰ ভিতৰত আপোনাৰ এক্সট্ৰা ইনকামো আছে। যদি কোনো ব্যক্তি ভাবিছে যে আমি ঘৰতে বহি আছোঁ, কোনো কাম কাজ নাই, গতিকে আমাৰ লগত যোগাযোগ কৰক। আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে অলপ জনাবলৈ আমি যাই আছোঁ। মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব আৰু ওপৰত গ্ৰেজুৱেশ্যন কমপ্লিট থাকিলেও কোনো চিন্তা নাই। গতিকে কোনো ব্যক্তি যদি ভাবি আছে ঘৰত বহি আছোঁ, কোনো কাম কাজ নাই, মাহিলী 25,000 টকা ইনকাম কৰাৰ এটা সুবৰ্ণ সুযোগ আপোনালোকে পাই আছে। গতিকে অতি সোনকালে যোগাযোগ কৰক। আমাৰ স্ক্ৰীনত নম্বৰ দিয়া যাব। আৰু ভাৰত চৰকাৰৰ যি কেন্দ্ৰীয় চৰকাৰৰ যিটো আঁচনি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া আঁচনিত আপোনালোকে যোগদান কৰক। আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ফেমিলিত বহুতো বহুত কাম কাজত আপোনালোকে সহযোগ কৰিব পাৰিব। সীমিত সময় আছে, আপোনালোকে অতি কম সময়ৰ ভিতৰতে আপোনালোকে আমাৰ এই প্ৰধানমন্ত্ৰী বিজুলী ঘৰ আঁচনিত যোগদান কৰি আপোনালোকে আপোনালোকৰ ফেমিলিখন চলাই নিব পাৰিব। আৰু ইয়াত আপোনালোকৰ যিটো মই আপোনালোকৰ স্কিম লৈ আছোঁ, সেইটো হ'ল আপোনাৰ 2,20,000 টকা স্কিম। ইয়াৰ ভিতৰত 1,30,000 টকা আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে আপোনালোকক ৰেহাই দিব, আৰু বাকীখিনি আপোনালোকে এটা লোন হিচাপে পাব। আৰু ইয়াৰ ভিতৰত আপোনাৰ কিস্তি থাকিব, মাহিলী কিস্তি থাকিব। পাৰ্টীয়ে আমাৰ লগত যোগাযোগ কৰিব লাগিব। আমাৰ কণ্টেক্ট নম্বৰ দিয়া যাব ডিছক্ৰিপশ্যনত। আৰু আমাৰ যিমানবিলাক কাৰ্যকৰ্তা আছে, নিজে কাম কৰিম বুলি ভাবি আছে, অতি সোনকালে আমাৰ লগত যোগাযোগ কৰক। আমাৰ কণ্টেক্ট নম্বৰ আপোনালোকৰ স্ক্ৰীনত চলি আছে, আপোনালোকে গম পাইছে। গতিকে অতি সোনকালে যোগাযোগ কৰক। যদি কোনো ব্যক্তি ভাবি আছে যে আমি কাম কৰিম আৰু মাহিলী 25,000 টকা ইনকাম কৰিম, ঘৰতে বহি নাথাকি আপোনালোকে ওলাই আহক। অতি সোনকালে আপোনালোকৰ লগত মই সংযোগ স্থাপন কৰিম। আপোনালোকে মোৰ কল কৰিলে মোক পাব। মোৰ ঘৰ নগাঁও ৰূপহী। গতিকে যোনে য'ৰ পৰা চাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যোনে কাম কৰিম বুলি ভাবি আছে তেখেতসকলেও ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যোনে কাম নকৰে বুলি ভাবি আছে তথাপিও ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আৰু এজন ব্যক্তিয়ে দেখা পায় আৰু তেখেতে নিজৰ এটা সুবৰ্ণ সুযোগ লাভ কৰে। মাহিলী 20,000 পৰা 25,000 টকা ইনকাম কৰিবলৈ এটা সুবৰ্ণ সুযোগ। গতিকে আপোনালোকে স্ক্ৰীনত চাই আছে, ইয়াত 25 বছৰৰ ৱাৰেণ্টি থাকিব আপোনালোকৰ। যিটো আপোনালোকে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰৰ যি বিজুলী আঁচনি, ছ'লাৰ পেনেলৰ যিটো আঁচনি, 25 বছৰৰ গেৰাণ্টি থাকিব। ইয়াত 5 বছৰৰ আপোনাৰ ফুল গেৰাণ্টি থাকিব,
ইয়াত কোনো ধৰণৰ প্ৰব্লেম হ'লে আপোনালোকক ৰিপ্লেচ দিয়া যাব আৰু 20 বছৰ আপোনালোকৰ কোনো মেকানিকেল আপোনালোকৰ যদি বেয়া হয় আপোনালোকে হাতৰ পৰা খৰচা কৰিব লাগিব মানে 5 বছৰ আপোনালোকে গ্যাৰান্টি পাব আপোনালোকৰ যি সোলাৰ পেনেল আপোনালোকৰ ঘৰৰ ওপৰত বহিব 3 কিলোৱাটৰ পৰা আৰম্ভ কৰি 2 কিলোৰ পৰা 3 কিলোৱাটৰ ভিতৰত আপোনালোকে পাব যেটো আপোনালোকে 2,20,000 টকাত আপোনালোকে আপোনালোকৰ সোলাৰ পেনেল পাব ইয়াৰ ভিতৰত 1,30,000 টকা কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ইয়াত আপোনালোকক ৰেহাই দিব আৰু ইয়াত এটা আপোনাৰ সুযোগ আছে যেটো আপোনালোকে ইনভাৰ্টাৰ কোৱালিটি ইনভাৰ্টাৰ প্লাস হ'ব এইটো সোলাৰৰ লগত আপোনাৰ যেতিয়া আপোনাৰ বিদ্যুৎ গুচি যাব বা লাইন গুচি যাব আপোনাৰ ঘৰৰ পৰা তেতিয়া আপোনালোকে এই সোলাৰ সিস্টেমৰ বিদ্যুৎখিনি ষ্টক কৰি ৰাখিব পাৰিব এনেকুৱা এটা ইনভাৰ্টাৰ ফেচিলিটি আপোনালোকৰ কাৰণে আহিছে যত আপোনাৰ লাইন যোৱাৰ পিছতো আপোনালোকৰ ঘৰত কোনো ধৰণৰ প্ৰব্লেম বা কোনো ধৰণৰ হেৰি নহয় আপোনালোকে গমেই নাপায় লাইন বিদ্যুৎ গৈছে না নাই গতিকে 2,20,000 টকাত আপোনালোকে আপোনালোকৰ যেটো বিজুলী কৰ আঁচনি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী আঁচনি যেটো আপোনালোকে আমাৰ লগত যোগাযোগ কৰক অতি সোনকালে আপোনালোকৰ লগত মই এইটো বিষয়ে মুখামুখি আলোচনা কৰিম যদি কোনো ব্যক্তি ভাবি আছে যে আমি নিজে কৰিম তথাপি যোগাযোগ কৰক আৰু যদি কোনো ব্যক্তি ভাবি আছে ইয়াত আমি কাম কৰিম কাম কৰাৰ সুযোগ মাহিলী 25,000 টকা ইনকাম কৰাৰ সুযোগ এটা আপোনালোকে পাইছে গতিকে অতি সোনকালে আমাৰ লগত যোগাযোগ কৰক আপোনালোকৰ যিমানখিনি ডকুমেন্টছ লাগিব মোৰ লগত কন্টেক্ট কৰিব আপোনালোকৰ লগত মই আপোনালোকৰ ডকুমেন্টছখিনি লম আৰু আপোনালোকে আপোনালোকৰ কামখিনি আৰম্ভ কৰিব অতি সোনকালে এক মাহৰ ভিতৰতে আমাৰ কাম আৰম্ভ হৈ যাব গতিকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব আৰু প্ৰধানমন্ত্ৰী বিজুলী ঘৰ আঁচনিত যদি কোনোবা ব্যক্তি কাম কৰিম বুলি ভাবি আছে তেখেতসকলৰ কাৰণে সুবৰ্ণ সুযোগ মই আকৌ কৈছো আৰু যদি আপোনালোকে নকৰে যদি কোনো বেলেগ ব্যক্তি আছে আপোনালোকৰ ঘৰৰ দাদা বা ভাইটিসকল আছে যদি ঘৰত বহি আছে কোনো ইনকাম নাই তেখেতসকলৰ কাৰণে আজি ভিডিওটো বনাইছো যেহেতু নগৰ ডিস্ট্ৰিক্টত আমি 10 জন ব্যক্তি লম বা 10 জন ব্যক্তিৰ আমাৰ তাত হেৰি আহিছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব 10 জন ব্যক্তিয়ে কাম কৰিব পাৰিব মাহিলী 20 পৰা 25,000 টকা ইনকাম এক্সট্ৰা ইনকামো আছে গতিকে অতি সোনকালে যোগাযোগ কৰক আমাৰ লগত কন্টেক্ট নম্বৰ আপোনাৰ ডিসক্ৰিপশন দিয়া আছে আৰু ব্যাকগ্ৰাউণ্ডত আপোনালোকে চাই আছে যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ আপোনালোকে গোটেইখিনি ফেচিলিটি আপোনালোকে পাব ইয়াত ইনসেন্টিভ ইনকামো আছে ফিক্স স্যালাৰিও আছে আৰু আপোনালোকৰ টিএডি যেটো আপোনাৰ গাড়ী ঘোড়াৰ যেটো খৰচা আছে ঘোড়া গাড়ী যেটো আপুনি মানে গাড়ী চলাব বা গাঁৱে গাঁৱে যাব এটো আপোনালোকৰ খৰচাটো ইয়াতে হ'ব ইয়াৰ ভিতৰত আপোনাৰ কাম কি হ'ব যোন পাৰ্টি জনে ইয়াত কাম কৰিব তাৰ মেইন কাম হ'ব গাঁৱে গাঁৱে গৈ পেলাই ঘৰে ঘৰে গৈ পেলাই পৰ্যবেক্ষণ কৰা আৰু মানুহৰ গৃহস্থৰ লগত কথা বতৰা পতা কাৰ কাৰ সূৰ্য ঘৰ আঁচনিত মানে ইচ্ছা আছে তেখেতসকলৰ নাম আমাৰ তাক সন্তুষ্ট কৰিবলৈ আৰু নামখিনি লিষ্ট কৰি আনিবলৈ ইহঁতৰ কাম এটো থাকিব গাঁৱে গাঁৱে যোৱা যে ব্যক্তিসকল মাহৰ পৰা এক মাহত 20 পৰা 25,000 টকা ইনকাম কৰিব খুজিছে ইহঁতে বাইক চলাব জানিব লাগিব আৰু ড্ৰাইভিং লাইসেন্স থাকিব লাগিব যেহেতু গাঁৱে গাঁৱে যাব লাগিব আপোনালোকৰ আৰু শিক্ষকতা অৰ্হতা আপোনালোকে গমই পাইছে হায়াৰ সেকেন্ডাৰী পাছৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেচন কমপ্লিট চলিব গতিকে 20 পৰা 25,000 টকা এটা ডাঙৰ বস্তু হয় ফটককে পোৱা নাযায় সুবিধাটো আপোনালোকে আহক আমাৰ লগত যোগাযোগ কৰক আপোনালোকৰ মাহিলী 20 পৰা 25,000 টকা আপোনালোকে ইনকাম কৰিবলৈ এটা সুযোগ পাওক সুযোগ পাইছে যেতিয়া সুযোগটো নেহাৰাব অতি সোনকালে যোগাযোগ কৰক মাত্ৰ 10 জন ব্যক্তি আমাৰ দৰকাৰ হৈ আছে গতিকে আমি কন্টেক্ট পাইছো আপোনালোকে আহক আপোনালোকে আপোনালোকৰ যিখিনি কাম সোলাৰ পেনেলৰ লগত যিমানখিনি কাম আছে প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ যেটো আঁচনি বিজুলী আঁচনি আপোনালোকে গম পাইছে সৌৰ শক্তিৰ যেটো আপোনালোকে বিজুলী আঁচনি গম পাইছে ইয়াতে আমাৰ লগত যোগাযোগ কৰিলে আপোনালোকে আপোনালোকৰ ঘৰত মাহিলী 20 পৰা 25,000 টকা ইনকাম কৰি আপোনালোকৰ ফেমিলিটো চলাই নিব পাৰিব গতিকে অতি সোনকালে যোগাযোগ কৰক ভিডিওটি এলেকে আছিল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী আঁচনি গতিকে ভিডিওটি যিমান পাৰে শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ খবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল নটিফিকেশন বেলটো অন কৰি দিব যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি দিব যদি ইউটিউবত চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেলটো অন কৰিবলৈ নাপাহৰিব মই যেনে ধৰণৰ ভিডিও আপোনালোকৰ কাৰণে লৈ আহো ভাল ভিডিও আপোনালোকৰ লাভজনক ভিডিও তেনে ধৰণৰ ভিডিও মই আপলোড কৰোঁ আপোনালোকে জানি গতিকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব নমস্কাৰ জয় আই